আজি অসমীয়া নৱবৰ্ষৰ পহিলা দিন আৰু মানুহ বিহু। পহিলা বহাগৰ দিনা ধুবুৰী জিলাৰ চাপৰ বহলপুৰৰ শ্ৰী শ্ৰী কালী মন্দিৰ প্ৰাংগণত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় মানুহ বিহু। ৰঙালী বিহু উদযাপন সমিতি আৰু বিচুৱা সমিতিৰ লগতে চিলাৰায় সমাজ কল্যাণ সংঘৰ উদ্যোগত জ্যেষ্ঠ কনিষ্ঠৰ মহামিলন পৰ্ব অনুষ্ঠিত হয়। কনিষ্ঠজনে জ্যেষ্ঠজনক এখনকৈ গামোচাৰে সম্বৰ্ধনা জনাই ৰাজহুৱাভাৱে সেৱা লৈ আশীৰ্বাদ গ্ৰহণ কৰে। ইয়াৰ উপৰিও কোচ ৰাজবংশী লোকসকলে নিজৰ পৰম্পৰাগত নৃত্য প্ৰদৰ্শন কৰাৰ উপৰিও বিহুৰ হুঁচৰিত মতলীয়া হৈ পৰে স্থানীয় ৰাইজ। বিগত বছৰৰ দৰে এইবুলিও অসম সাহিত্য সভাৰ ফালৰ পৰা আজিৰ দিনটোতেই নিজৰ দিন হিচাপে পালন কৰি সমাজৰ বিশিষ্ট 5গৰাকীকৈ ব্যক্তিক উক্ত অনুষ্ঠানৰ জৰিয়তে অলগনি পত্ৰ প্ৰদান কৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে KACৰ মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়ৰ লগতে বহু গণ্যমান্য ব্যক্তি। আনপিনে চাপৰ আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতি ও জ্যেষ্ঠ লোকসকলক ফুলাম গামোচাৰে শুভেচ্ছা জ্ঞাপন কৰি আশীৰ্বাদ গ্ৰহণ কৰাও দেখা যায়। মই গোটেই অসম বিভিন্ন বিহু অনুষ্ঠান, বিহুৱা অনুষ্ঠান, বৈশাগু অনুষ্ঠানত ঘূৰিছিলোঁ, কিন্তু আমাৰ ধুবুৰী জিলাৰ অন্যতম ঐতিহাসিক স্থান বহলপুৰত খুব ব্যতিক্ৰম ধৰ্মৰ বিহু বিচুৱা আমি দেখা পাইছোঁ। আৰু যাৰ কাৰণে যোৱা 3 বছৰ ধৰি এই অনুষ্ঠানত মই আহি আছোঁ ৰাইজৰ আমন্ত্ৰণ মৰ্মে। ইয়াত এইকাৰণে ব্যতিক্ৰম যে ইয়াত জ্যেষ্ঠ কনিষ্ঠ সকলোৱে এক মহামিলন হয় বুলি মই অনুভৱ কৰিছোঁ। জ্যেষ্ঠসকলে কনিষ্ঠসকলক আশীৰ্বাদ দিয়ে। ইয়াত গাঁৱৰ হিন্দু মুছলিম, আমাৰ কোচ ৰাজবংশী, নাথ যোগী, সূত্ৰধৰ সকলো জাতি জনগোষ্ঠী ইয়াত একেলগে জ্যেষ্ঠসকলক কনিষ্ঠসকলে গামোচা পিন্ধাই আজি সকলোৱে আশীৰ্বাদ লয়। আৰু ব্যতিক্ৰম দৃশ্য দেখা পাইছোঁ যে বৰ্তমান যিহেতুকে ৰাজনীতিকৰ বতৰ, এই ৰাজনীতিকৰ বতৰক ব্যতিক্ৰম দৃশ্য দেখা পাইছোঁ যে বহলপুৰীয়া হিচাপে বহলপুৰৰ এই উদযাপন সমিতিয়ে সকলো ইয়াত কংগ্ৰেছ, UDF, BJP, AJP সকলো কেণ্ডিডেটসকলক, জিলা পৰিষদ, AP সকলোকে মাতি তেওঁলোকক সকলোকে গামোচা পিন্ধাই সকলোকে আশীৰ্বাদ দিছে যে সকলোৱে ভাল কাম কৰা ৰাইজৰ আশীৰ্বাদ লৈ জয়ী হোৱা। কোন জয়ী হয় সেইটো বেলেগ কথা, কিন্তু সমাজখন আগন্তুক দিনত আমি যে একেলগে চলিব লাগিব আৰু ৰাজনীতিৰ ঊৰ্ধত আমাৰ এই অনুষ্ঠানসমূহ, জাতীয় অনুষ্ঠানসমূহ বহলপুৰ বিহু বিচুৱা উদযাপন সমিতিয়ে আজি দেখাই দিছে। যাৰ কাৰণে মই উদযাপন সমিতিক মই কমতাপুৰ স্বায়ত্তশাসিত পৰিষদৰ ফালৰ পৰা বহুত মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আপোনাৰ এই চেনেলৰ জৰিয়তে বিহু বিচুৱা সকলো অসমবাসীক, কমতাপুৰবাসীক মই শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। সঁচাকৈ আজি পহিলা বহাগৰ মানুহ বিহু। এই মানুহ বিহুৰ দিনাখন আমি বহলপুৰ আঞ্চলিক ৰঙালী বিহু বিচুৱা উদযাপন সমিতি লগতে চিলাৰায় সমাজ কল্যাণ সংঘৰ উদ্যোগত আমি পহিলা বহাগ হিচাপে জ্যেষ্ঠ কনিষ্ঠ মহামিলন পৰ্ব আমি পাতি আহিছোঁ, পাতি থাকিম। গতিকে আমাৰ এটাই উদ্দেশ্য যে এই অনুষ্ঠানটিৰ জৰিয়তে আমাৰ কনিষ্ঠসকলক এটা ভাল পথ অৰ্থাৎ নৈতিক শিক্ষা আমি প্ৰদান কৰাৰ কাৰণে আজিৰ এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অসমত, সমগ্ৰ ভাৰতবৰ্ষত, সমগ্ৰ বিশ্বত আমি এই বাৰ্তাটো প্ৰেৰণ কৰাৰ আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াস মাত্ৰ। আমি আশা ৰাখিছোঁ আপোনালোকৰ এই মিডিয়াৰ জৰিয়তে, এই প্ৰচাৰ মিডিয়াৰ জৰিয়তে এই বাৰ্তাখিনি আপোনালোকে সিঁচৰিত কৰি দিব আৰু এই বাৰ্তাৰ জৰিয়তে আমাৰ উঠি অহা ভৱিষ্যত বংশধৰসকলে নিশ্চয় এখন সুস্থ সমাজ গঢ়াৰ কাৰণে যি মনোবল, যি নৈতিক শিক্ষা, সেই শিক্ষা আহৰণ কৰিব পাৰিব। আৰু এইখিনি আছিল আমাৰ থুলমূলকৈ আজিৰ মুখ্য উদ্দেশ্য আছিলে।